प्रधान शिक्षक मृणाल कुमार कुली के अवकाश ग्रहण करने पर उनकी जीवनी पर आधारित एक ग्रंथ का विमोचन किया गया। अतिथियों को किया गया सम्मानित। लोकप्रिय गोपीनाथ बरदले प्राइमरी स्कूल के सेवानिवृत्त प्रधानाध्यापक मृणाल कुमार कुली अपने विद्यालय से 31 मार्च को विदाई समारोह कार्यक्रम संपन्न होने के बाद जब अपने निवास स्थान पहुंचने पर स्थानीय लोगों ने जोरदार तरीके से स्वागत करते हुए लाया, जिसके बाद उनके स्वागत में परिवार वालों ने एक सम्मान समारोह कार्यक्रम का आयोजन किया गया। जोनाई विज्ञान महाविद्यालय के प्राचार्य डॉक्टर राजेश्वर पेगू और उनकी धर्म पत्नी पूर्व जिला परिषद सदस्य और प्रवक्ता उषारानी कुंबांग पेगू की उपस्थिति में मृणाल कुमार कुली की आत्मजीवनी पर आधारित एक ग्रंथ जीवन वृक्ष का विमोचन किया गया। उनके निवास पर सम्मान समारोह में परिवार वालों ने विभिन्न विद्यालय महाविद्यालय के प्रवक्ता, अध्यापक, शिक्षक, शिक्षिकाएं, वरिष्ठ लोगों को गुलाम गामोसा और मिसिंग एयर को पहनाकर सम्मानित किया और उनसे आशीर्वाद ग्रहण किया। हेलो জীবন বৃক্ষণখনি উন্মোচন কৰি দিয়াৰ তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সন্মানীয় ইন্দ্ৰেশ্বৰী দলে বাইদেউ সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনাইছোঁ। আমাৰ মাজত আছে বাইদেউকো আমি সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনাইছোঁ। জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহকাৰী সম্পাদক শ্ৰীযুত যতীন নিগম ছাৰো এই সভাতে আছে। ছাৰকো আমি সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনাইছোঁ। ছাৰকো আমি সম্বৰ্ধনা জনাবৰ আহ্বান জনাইছোঁ। পশ্চিম জোনাই নতুন পাতে শিক্ষিত প্ৰাথমিক শিক্ষক কেন্দ্ৰ সন্মিলনীৰ সন্মানীয় কেন্দ্ৰ প্ৰতিনিধি ভোগেন সোণোৱাল ছাৰ আমাৰ মাজত উপস্থিত আছে। ছাৰকো আমি সম্বৰ্ধনা জনাবৰ আহ্বান জনাইছোঁ। পাঠী ছাৰ অকণমান সহায় কৰিব। আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৃণাল কুমাৰ কুলিৰ অৱসৰৰ দিনাখন আজি অৱসৰী দিনটোৰ উপস্থিত প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক জিলা আৰু মহকুমা সংগঠনসমূহৰ বিষয়ববীয়াসকল আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু শ্ৰদ্ধাৰ আমাৰ মৃণাল কুলিদেৱৰ পৰিয়ালবৰ্গ আৰু উপস্থিত ৰাইজ, আজি এই শুভক্ষণতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৃণাল কুমাৰ কুলিৰ এই অৱসৰী দিনটোত গ্ৰন্থ এখন উন্মোচন কৰিবলৈ পাই মই নিজে সুখী হৈছোঁ। সকলোকে মই এই অনুষ্ঠানটিত উপস্থিত হোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আজি
এই অনুষ্ঠানটিত আমাৰ চৰ্দাৰ মৃণাল কুমাৰ কুলিয়ে জীৱন বীক্ষণ নামৰ এখন গ্ৰন্থ আজি আমাৰ মাজলৈ উপস্থাপন কৰিছে আৰু সেই জীৱন বীক্ষণ নামৰ যিখন গ্ৰন্থ আছে সেই গ্ৰন্থখনত তেখেতে জন্মৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে যিমানখিনি কাম কৰা হ'ল বা সামগ্ৰিকভাৱে সমাজক যিমান সেৱা আগবঢ়ালে এই কথালৈ এই গ্ৰন্থখনত সন্নিৱিষ্ট আছে আৰু এই গ্ৰন্থখন প্ৰায় আমাৰ এই গ্ৰন্থখন মুঠ 48 পৃষ্ঠা জোৰা এখন গ্ৰন্থ। এই গ্ৰন্থখনে এখেতৰ জীৱনৰ যিবিলাক কাৰ্যক্ৰমণিকা আছিলে সেই কাৰ্যক্ৰমণিকা নিশ্চয় সোঁৱৰিব। এখেতে বহুত ভাল কাম এটা কৰিছে। প্ৰায় আমি জীৱনত কি কৰিব পাৰিলোঁ বা কি ঘাত প্ৰতিঘাত পাইছিলোঁ কিন্তু আমি কোনেও লিখিব পৰা নাছিল বা প্ৰায় নিলিখে। মই নিজেও কেতিয়াবা লিখোঁ বুলি ভাবোঁ কিন্তু লিখিব পৰা অৱস্থাত নাই, মানে সময়টো নাপায়, আমুক নাই তামুক নাই বুলি কয় লিখা নহয়। কিন্তু এখেতে এখন গ্ৰন্থ এখন লিখি থৈ গৈছে, তেওঁৰ পৰিয়াল সমাজলৈ দান দি গৈছে, গতিকে তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু তেখেতে যিবিলাক কথা ইয়াত সন্নিৱিষ্ট কৰিছে, তেওঁৰ চাকৰি কালৰ পৰা আৰম্ভ কৰি বা পঢ়া শুনাৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে কিমান কৰা হ'ল এই কথাবিলাক নিশ্চয় ইয়াত আছে। মই আশা কৰিম পঢ়ুৱৈ সমাজে এইখন ভালকৈ পঢ়িলে আমাৰ চৰ্দাৰ মৃণাল কুমাৰ কুলিৰ জীৱন বৃত্তান্ত আমি পাম। আৰু এখেত মোৰ ব্যক্তিগতভাৱে মোৰ সম্পৰ্কীয়, মোৰ নিজৰ মাগ্য। আৰু এখেতৰ আমি জানিব পৰা আমাৰ জন্ম হৈছিল 1955 চনত আমাৰ জোনাইৰে তাকংগীতুং নামৰ গাঁওখনত। আৰু সেই ক্ৰমে তেওঁৰ পিতৃ আছিলে স্বনামধন্য যদুৰাম কুলি আৰু মাক আছিলে বাজন্তী কুলি। গতিকে তেখেত দুটাৰ ঔৰসত আমাৰ মৃণাল কুলিদেৱৰ জন্ম হৈছিলে। আৰু জন্ম হয় তেওঁ 1955 চনত জন্ম হোৱাৰ পিছত তেওঁ শিক্ষা তাকংগীতুং MB স্কুলতে ME স্কুল পঢ়িছিলে আৰু লাইমিকৰি উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষা গ্ৰহণ কৰিছিল আৰু হায়াৰ ছেকেণ্ডাৰী জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ক্লাছ 12 পাছ কৰিয়ে তেওঁ বিবাহ পাশত আবদ্ধ হৈছিল বুলি আমি জানিব পাৰিছোঁ। আৰু সেই দিনটো আমাৰো মনত আছে। মোৰ নিজা বাইদেউ এখেতে বিয়া পাতিছে। গতিকে 1982 চনৰ 14 ডিচেম্বৰত এখেতৰ বিবাহ পাশত আবদ্ধ হৈ আজি সুখৰ এটা সংসাৰ গঢ়িছে। আৰু তেওঁ যেতিয়া চাকৰি কৰিছিলে সেই চাকৰি কালত অৰ্থাৎ 1996 চনৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে বিভিন্ন অনুষ্ঠানত তেওঁ চাকৰি কৰিলে আৰু আজিৰ তাৰিখত তেওঁৰ অৱসৰ হৈছে। গতিকে মই বেছি দীঘলীয়া নকৰোঁ। ইয়াতে হয়তো এতিয়া সকলোৱে ব্যস্ত, গতিকে মই বেছি নকওঁ আৰু সকলোকে পুনৰ মই প্ৰণাম জনাইছোঁ। এইখন কিতাপ যদি পঢ়ে বা এইখন গ্ৰন্থ পঢ়িলে এখেতৰ জীৱনৰ বিষয়ে কিছু কথা আমি জানিব পাৰিম। এখেত কেনেকুৱা এজন মানুহ আছিলে। তেওঁ এজন ৰাজ্যিক পৰ্যায়ৰো পুৰস্কাৰপ্ৰাপ্ত এজন সততা থকা বা সৎবান এজন শিক্ষক আছিলে। আৰু তেওঁ শিক্ষকৰ জীৱনত তেওঁ বহু ল'ৰা ছোৱালীক মানৱ সম্পদ গঢ়িছে। আৰু এখেতৰ এটা লিখনিত মই পাই ভাল লাগিছে, ময়ো এজন শিক্ষক হিচাপে ভাল লাগিছে। শিক্ষকক ছাত্ৰৰ পৰা একো নালাগে, ছাত্ৰৰে যেতিয়া ক'ৰবাত লগ পালে ছাৰ ভালনে বুলি সোধাটোৱে হ'ল আটাইতকৈ ডাঙৰ সম্পদ। গতিকে ময়ো এইটো বিশ্বাস কৰোঁ আৰু এখেতেও এই পুথিখনত সন্নিৱিষ্ট কৰিছে। গতিকে সেই ছাত্ৰ ছাত্ৰীসকলৰ যদি ভাল হয়, তেওঁলোকে যদি ক'ৰবাত লগ পায়, বিভিন্ন মুহূৰ্ত বিভিন্ন সময় লগ পাই যদি আমাক মাতষাৰ দিয়ে, সেইটোৱে আমাক সান্তনা দিয়ে। আমি কেতিয়াবা অসমৰ বাহিৰতো কেতিয়াবা যাওঁতে পিছফালৰ পৰা ছাৰ বুলি দৌৰি আহে। গতিকে পিছফালে ঘূৰি চালে এজন মোৰে ছাত্ৰ এজনক মই দেখা পাওঁ। গতিকে এজন শিক্ষক হিচাপে সেইটোৱে মোৰ গৌৰৱৰ বিষয় বুলি মই ভাবোঁ। গতিকে এই কথাখিনি ইয়াত কুলিদেৱেও লিখিছে, তাৰ বাবে মই এখেতক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনটোত আজি তাৰিখৰ পৰা অৱসৰ ল'লেও সমাজৰ বহুত কাম কৰিবলগীয়া আছে। সমাজৰ বিষয়ে
আগবাঢ়িবলৈ সমাজক প্ৰেৰণা দিব লাগিব, উৎসাহিত কৰিব লাগিব। আৰু নিজৰ সতি সন্তান নাতি পুতি সকলো আছে, তেওঁলোক ভালে কুশলে থাকক আৰু সমাজৰ কাম কৰিবলৈ আগবাঢ়ি আহক, তাকে কামনা কৰি মই আজি এই পুথিখন, এই গ্ৰন্থখন উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰি মোৰ বক্তব্য সামৰিছোঁ। ব্যক্তিসকল সকলোকে প্ৰথমতে ব্যক্তিগত তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সন্মিলনীৰ তৰফৰ পৰা সাংগঠনিক অভিনন্দন জ্ঞাপন কৰিছোঁ। খুব কম সময় মোক প্ৰদান কৰিছে, গতিকে মই খুব দীঘলীয়া বক্তৃতা ইয়াত দিব বিচৰা নাই। প্ৰথমতেই আমি আহিছোঁ, আমি আমাৰ অতি শ্ৰদ্ধাৰ মোৰ ব্যক্তিগত জীৱনৰ এজন আদৰ্শ, এজন অনুপ্ৰেৰণা গাইড এণ্ড ফিলচফাৰ হিচাপে মই ভবা সন্মানীয় মৃণাল কুমাৰ কুলি ছাৰৰ আজি যি চাকৰি জীৱনৰ সমাপ্ত কৰি অৱসৰ গ্ৰহণ কৰাৰ পাছত তেখেতে বিনোদন প্ৰৱেশ হিচাপে আত্মজীৱনী গ্ৰন্থ জীৱন বৃক্ষ উন্মোচনৰ যি সভা অনুষ্ঠিত কৰিছে, এই সভাত নিজে উপস্থিত থাকি সৌভাগ্যৰ অনুভৱ কৰাৰ কাৰণে আহিছোঁ। দ্বিতীয়তে গোটেই কৰ্মজীৱনত যেতিয়াৰ পৰা মই কুলি ছাৰক চিনি পাইছোঁ তেতিয়াৰ পৰা এজন অনুজ হিচাপে তেখেতৰ ওচৰত কাম শিকোঁতে বা কৰোঁতে মোৰ অজানিতে কিছু যদি ভুল ক্ৰুটি হৈছে, আজি এই শুভ মুহূৰ্তটোত মই তেখেতৰ পৰা তাৰ মাৰ্জনা বিচাৰি আহিছোঁ। আৰু তৃতীয়তে মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে গোটেই জীৱন যৌৱনৰ সোণালী সময়কণ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ আন্ধাৰৰ পৰা পোহৰলৈ নিয়াৰ যি নিৰলস প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ সফলতাৰে সমাপ্ত কৰি এটা কৰ্মময় জীৱনৰ পৰা আন এটা কৰ্মময় জীৱনলৈ গতি কৰা এই সুন্দৰ মুহূৰ্তটো, এই শুভ মুহূৰ্তটোত মই তেখেতৰ হৈ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ আহিছোঁ যাতে ছাৰৰ সুস্বাস্থ্য অটুট থাকক, তেখেতৰ প্ৰবল যিটো মানসিকতা, যিটো সবল মানসিকতা সদায় অটুট থাকক আৰু সমাজখন সুন্দৰ কৰাৰ কাৰণে, সমাজখনৰ পৰা আন্ধাৰ আঁতৰাই পোহৰ কৰাৰ কাৰণে যি তেখেতৰ যিটো হাবিয়াস তাক পূৰণ কৰাৰ কাৰণে ঈশ্বৰে সহায় কৰক। নিশ্চিতভাৱে ইয়াতে উপস্থিত হৈ মই এটা কথাই অনুভৱ কৰিছোঁ, আমি খুব ব্যস্ত মানুহ, যে কিছু কথা আমি কৰিবলৈ হয়তো থাকি যায়। গতিকে ইমান ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো আমি আজি ইয়াতেই যে ইমানখিনি মানুহ লগ খাইছোঁ তাৰ একমাত্ৰ কাৰণটো হ'ল কুলি ছাৰৰ প্ৰতি থকা আমাৰ আন্তৰিকতা, আমাৰ শ্ৰদ্ধা আৰু তেখেতে গোটেই জীৱনত কৰি যোৱা কৰ্মৰ যিটো স্বীকৃতি প্ৰদান কৰিব লাগে, সেই স্বীকৃতি প্ৰদান কৰাৰ কাৰণে অকপতে আমি আমাৰ ব্যস্ততা সামৰি ইয়াৰ মাজত উপস্থিত হৈছোঁ। গতিকে ইয়াৰ পৰাই এটা কথাই প্ৰমাণ কৰে যে জোনাই সমষ্টিত আমাৰ কুলি ছাৰৰ যিটো ভূমিকা বা যিটো স্থিতি, সেই স্থিতি কিমানখিনি ইতিবাচক দিশত আছে আজি এই সমাজখনে তাকেই প্ৰমাণ কৰে। মই ভাবোঁ যে জন্ম সময়ৰ পৰা মৃত্যু সময়লৈকে এই সময়কণক আমি জীৱন বুলি ভাবোঁ। গতিকে বহুতে কয় যে মানৱ জীৱন পোৱাটো আটাইতকৈ ডাঙৰ কথা, যে বহুত বোলে জন্মৰ পাছতহে মানুহে মানৱ জন্ম পায়। কিন্তু মোৰ ব্যক্তিগত চিন্তাই মই এটা কথা ভাবোঁ যে মানৱ জীৱন পোৱাটো যিমান জটিল, তাতকৈ জটিল হয়তো মানৱ জীৱনটোক সজাই লোৱাৰ কাৰণে। যিজনে মানৱ জীৱনটোক সজাব জানিছে তেখেতেই নিশ্চিতভাৱে সময়ৰ বলুকাত নিজৰ খোজৰ চিনটো ৰাখি থৈ যাব পাৰিছে আৰু তেওঁই জীৱনৰ সাৰ্থকতা পাইছে। আমি ভাবোঁ যে আমাৰ বহুত সম্পত্তি হওক, বহুত আমাৰ পাৱাৰ হওক, কিন্তু মই দেখিছোঁ মোৰ ব্যক্তিগত জীৱন পৰিক্ৰমাত মই দেখিছোঁ সেইখিনি কিন্তু ক্ষণস্থায়ী, থাকি যায় মাত্ৰ মানুহজনৰ কৰ্ম, গুণ আৰু আদৰ্শ। গতিকে কুলি ছাৰৰ যিখিনি কৰ্ম, গুণ আৰু আদৰ্শ এইখিনি মোক আৰু বেলেগে ক'বলগীয়া নাই। মই তেখেতৰ লগত বহু বছৰ একেলগে কাম কৰিছোঁ। খুব কম কথা কয়, উচ্চ চিন্তা কৰে, কম কথাৰে তেখেতে এটা আলোকময় সজ্জা নিৰ্মাণ কৰাৰ প্ৰয়াস কৰে। গতিকে এইজন নিশ্চিতভাৱে আমাৰ আদৰ্শৰ ব্যক্তি।
যিমানখিনি আনন্দ পাইছোঁ, আনন্দ এইকাৰণেই পাইছোঁ যে তেখেতে কৰ্মজীৱনটো সফলতাৰে সমাপ্ত কৰিছে। তেখেতে দিবলগীয়াখিনি সম্পূৰ্ণ জোনাই কণ কণ শিশুসকলৰ কাৰণে, জোনাই সমাজখনৰ কাৰণে দিছে। কিন্তু মই এইখিনি আমাৰ আনন্দ যে ভগৱন্তই তেখেতক এটা সুস্থ শৰীৰে, সুস্থ মনেৰে তেখেতৰ ওপৰত ন্যস্ত দায়িত্ব যিখিনি আছিল সেইখিনি খুব সুন্দৰভাৱে সমাপন কৰিছে। তাৰ কাৰণে ভগৱন্তৰ ওচৰত পুনৰবাৰ আচলতে কৃতজ্ঞতা আৰু কৃতজ্ঞতা জনাইছোঁ। কিন্তু অকণমান দুখ অনুভৱ এইকাৰণে কৰিছোঁ যে জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী কেৱল জোনাই মাজতে সীমাবদ্ধ নহয়, এই শিপাডাল গোটেই ৰাজ্যখনতে বিয়পি আছে। গতিকে জোনাই শিপাডালে ধেমাজিক চুই আছে, ধেমাজিৰ পৰা সি বিয়পি গৈ গোটেই ৰাজ্যখনত বিয়পি আছে। তো পুলিচৰ দৰে এজন সংগঠক, এজন সচেতন মানুহক আমি অকণমান আচলতে এই যিটো অৱসৰী বুলি কথা আহি যায়, এই কথাটো আমাক এনেকৈ ভবাই যায় যে ক'ৰবাত হয়তো পুলিচাৰে অকণমান এলাহ কৰিব নেকি। কিন্তু মই আজি এই উপস্থিত আমাৰ বিশিষ্ট ব্যক্তিসকলৰ আগতে মই পুলিচৰলৈ এটা অনুৰোধ ৰাখিম যে আপোনালোক আমাৰ বটবৃক্ষ স্বৰূপ, আপোনালোক আমাৰ ঘাই শিপা। গতিকে গোটেই জাতিটোৰ জোনাই সমষ্টিৰ উন্নয়নৰ লগতে অসমৰ প্ৰাথমিক শিক্ষা বিকাশৰ কাৰণে অসমৰ প্ৰাথমিক শিক্ষা